লখিমপুৰৰ চিয়াজুলিত বনৰীয়া হাতীৰ উপদ্ৰৱ নাহৰবাৰী গাঁৱত নিশা সোমাই ভাঙিলে এজন লোকৰ বাসগৃহ লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা কাকৈ সংৰক্ষিত বনখণ্ডৰ অন্তৰ্গত দীৰ্ঘা বনাঞ্চলৰ সমীপৰ দীৰ্ঘা নাহৰবাৰী গাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ কালি নিশাও গাঁওখনৰ মগৰ চুকত সোমাই এটা বনৰীয়া হাতীয়ে কীৰ্তিমান মগৰ নামৰ এজন লোকৰ বাসগৃহ ভাঙিলে হাতী আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ উল্লেখ্য যে দীৰ্ঘা নাহৰবাৰী গাঁৱত প্ৰায় প্ৰতিনিশাই দীৰ্ঘা বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই মানুহৰ ধাননি পথাৰ খাদ্য শস্য খাই ঘৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰি আছে লখিমপুৰ জিলা বন বিভাগে বনৰীয়া হাতীৰ কবলৰ পৰা গাঁওবাসীক ৰক্ষা কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বা আজিলৈকে ক্ষতিপূৰণ দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্ট লাইভ অসম এতিয়া কি হৈছে এতিয়া হাতীয়ে এতিয়া এটা বেৰ ভাঙি আহি ঘৰটোও ভাঙিলে আৰু তাৰ পৰা ৰাইজে আহি চাই চিন্তি কৰিলে তাৰ পৰা কেতিয়া ঘৰ ভাঙিছে কালি ৰাতি কিমান 5:30 বজা ৰাতি নহয় এইটো আবেলি 5:30 বজা 5:30 বজাতে হাতী আহি গ'ল আগে পিছে আহে নাই হাতী আগে পিছে আহি আছে আগে পিছেও আহি মানে এনেকৈ ঘৰটো ভঙা নাছিলে কিন্তু বেৰ চেৰ ভাঙি কলগছকেইটা খাই গৈছিলে আপোনালোকৰ এইটো গাঁৱত সদায় প্ৰায় হাতী সোমাই ন হাতী প্ৰায় সোমাই প্ৰায় নহয় মানে একেৰাহে সোমাই থাকে বুলি ক'লেও হ'ব এইটো একেৰাহে সোমাই থাকে বুলি ক'লে ক'ৰ পৰা হাতীটো হাতী এনেকৈ মানে এতিয়া ধান খেতি হওঁতে এতিয়া ক'বলৈ গ'লে য'ত আপোনালোকৰ এই ওচৰৰ জংঘলটোৰ নাম কি এইটো আমাৰ নাহাৰবাৰী বুলি কয় হয় দীৰ্ঘা জংঘল দীৰ্ঘা নাহাৰবাৰী বুলি কয় আমাৰ পিকনিক প্লেচ বুলিও কয় আমাৰ সেইটো আচল গাঁৱৰ নামটো হ'লে নাহাৰবাৰী আৰু দীৰ্ঘা পিকনিক প্লেচ নাহাৰবাৰী বুলি কয় তাৰ পৰা জংঘলৰ পৰা হাতী ইয়ালৈ আহি থাকে হয় প্ৰায় সদায় আহি থাকে নেকি সদায় আহি থাকে ইয়াত আহি মানে মানুহক কি অনিষ্ট কৰে মানুহৰ আহি অনিষ্ট কি কৰে আৰু ঘৰ ভাঙে কলগছ খায় মানুহক খেদে হয় আজিতো আমাৰতো ঘৰ চোতালৰ পৰাই বাহিৰতে একদম গেটৰ পৰা বাহিৰ হৈ আকৌ সেইফালে বেৰ ভাঙি একদম ওলাই গৈছে গাঁৱৰ একদম মাজৰ পৰা ওলাই গৈছে মানুহ ইমান ৰাইজ থাকোঁতে ইমান হাতী খেদি আহি আমাক এটা ল'ৰালৰিকে খেদি একদম হেৰি কৰিছে হাতীয়ে খেদিছিলে হাতী খেদি আছে ৰাতি মানে আপোনালোকৰ ঘৰ ভাঙোতে হাতীয়ে আপোনালোকক খেদিলেও খেদিছে ৰাইজে আহি খেদিছে ময়ো খেদিছোঁ চবেই খেদিছে ৰাইজ ইয়াত বহুত গোট হৈছিলে ৰাতি ধেৰ মানে ন খাইছিলে আৰু 30-40 জন মানুহ আছে এই আমাৰ ইয়াতে মোৰ ককাৰ ইয়াতে মানে ন খাই আছিলে তেতিয়াই মানে ন খাই খোৱাটো নহয় মানে পূজা কৰি আছিলে তেতিয়া খোৱা হোৱা নাছিলে তেতিয়াই মানে আবেলিতে মানে 5:30 বজাত আহি ইয়াত সোমালে ৰিপৰ্টাৰ লাইভ